জৱাহৰ নবোদয় বিদ্যালয় সিলেকশন টেষ্ট 2027 নবোদয় বিদ্যালয় সমিতি জৱাহৰ নবোদয় বিদ্যালয় সিলেকশন টেষ্ট 2027 অৰ ইতিমধ্যে নোটিফিকেশন আহি গৈছে বা প্ৰসপেক্টাস কাম নোটিফিকেশন আহি গৈছে ফৰ এডমিশন ক্লাছ 6 ইন জৱাহৰ নবোদয় বিদ্যালয় ফৰ দ্য সেশন 2027-2028 যিবোৰ ষ্টুডেণ্ট বৰ্তমান ক্লাছ 5ত পঢ়ি আছে সেইবোৰ ষ্টুডেণ্টে জৱাহৰ নবোদয় বিদ্যালয়ৰ সিলেকশন টেষ্টৰ বাবে আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে প্ৰসপেক্টাস কাম নোটিফিকেশন ওলাই গৈছে আৰু ইয়াৰ বাবে আবেদন কৰিব লাগিব আৰু ইয়াৰ বাবে লাষ্ট ডেট টু এপ্লাই আছে বৰ্তমান 31 জুলাই 2026 মানে 31 জুলাইলৈকে আবেদন কৰিব পাৰিব ফৰ JNBST 2027 জৱাহৰ নবোদয় বিদ্যালয় সিলেকশন টেষ্ট 2027 যিবোৰ ষ্টুডেণ্ট বৰ্তমান ক্লাছ 5ত পঢ়ি আছে জৱাহৰ নবোদয় বিদ্যালয়ৰ বাবে আবেদন কৰিব পাৰিব আৰু ডেট অফ এক্সাম কেতিয়া হ'ব 28/11/2026 মানে 28 নৱেম্বৰ 2026 ত এন্ট্ৰেন্স এক্সাম হ'ব আৰু ষ্টুডেণ্টৰ বিষয়ে এটা দিছে ক্যান্ডিডেট বনাফাইড ৰেসিডেন্ট অফ দা ডিস্ট্ৰিক্ট এন্ড স্টাডিং ইন ক্লাছ 5 ৰিকগনাইজ স্কুল আৰ এলিজিবল মানে যিজন ষ্টুডেণ্ট ক্লাছ 5ত পঢ়া ষ্টুডেণ্ট ক্লাছ 5ত পঢ়া হ'ব লাগিব আৰু সেইখন যোনজন ষ্টুডেণ্টে এক্সাম দিব সেইজন ষ্টুডেণ্ট নিজৰ ডিস্ট্ৰিক্টৰ কোনো এখন স্কুলত পঢ়া হ'ব লাগিব ক্লাছ 5ত পঢ়া হ'ব লাগিব মানে ক্যান্ডিডেট অফ দা ডিস্ট্ৰিক্ট বনাফাইড ৰেসিডেন্ট অফ দা ডিস্ট্ৰিক্ট এন্ড স্টাডিং ইন দা ক্লাছ 5 মানে যোনখন ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট হয় সেইখন ডিস্ট্ৰিক্টতে ক্লাছ 5ত পঢ়ি থকা কোনোবা এখন ৰিকগনাইজ স্কুলৰ পৰা এক্সাম দিব পাৰিব আৰু বৰ্ন বিটুইন 1/5/2015 টু 31/7/2017 মানে ফাৰ্ষ্ট মে টু 31 জুলাইলৈকে 31 জুলাই 2017 মানে 01/05/2015 টু 31/07/2017 ইয়াৰ ভিতৰত ডেট অফ বাৰ্থ হ'ব লাগিব ক্যান্ডিডেট জনৰ বা ষ্টুডেণ্ট জনৰ আৰু সেইজন ষ্টুডেণ্টে ক্লাছ 3 ক্লাছ 4 ক্লাছ 5 যোনখন স্কুলৰ পৰা আবেদন কৰিব ক্লাছ 3 4 5 পঢ়া হ'ব লাগিব সেইখন স্কুলতে ওকে আৰু ইয়াতে এক্সাম ডেট কেতিয়া 28 অফ নৱেম্বৰ মানে 28 নৱেম্বৰত এক্সাম হ'ব ওকে কো এডুকেশনাল ৰেসিডেন্সিয়েল স্কুল এভৰি ডিস্ট্ৰিক্ট সেপাৰেট হোস্টেল ফৰ মানে এইখিনি নবোদয়ৰ বিষয়ে কৈছে আৰু এপ্লাই লিংক মই এপ্লাই লিংকটো দেখাই দিছো এপ্লাই লিংকটো অনলাইন এপ্লিকেশন ডিটেইলছ http নবোদয় সিম্পলি নবোদয় বিদ্যালয় নবোদয়.gov.in এটো মাৰিলে এপ্লাই লিংক পাই যাব nobodaya.gov.in আৰু এই ওয়েবসাইটত গৈ আবেদন কৰিব লাগিব আবেদন কৰিলেহে এক্সাম দিব পাৰিব যিবোৰ ষ্টুডেণ্ট বৰ্তমান 5ত পঢ়ি আছে সেইবোৰ ষ্টুডেণ্টে আবেদন কৰিব পাৰিব 31 জুলাই লাষ্ট ডেট আৰু এক্সাম হ'বলৈ গৈ আছে 28 নৱেম্বৰৰ তাৰিখে সো এইখিনি আছিল আপডেট যিবোৰ ষ্টুডেণ্ট বৰ্তমান ক্লাছ 5ত পঢ়ি আছে আবেদন কৰিব পাৰে ধন্যবাদ ভিডিওটো চোৱাৰ কাৰণে প্লিজ কাইন্ডলি ভিডিওটো শেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি গম পায় জৱাহৰ নবোদয় বিদ্যালয় সিলেকশন টেষ্ট 2027 অহা বছৰৰ বাবে সিলেকশন টেষ্ট এতিয়া এপ্লাই চলি আছে 31 জুলাই লাষ্ট ডেট আৰু এক্সাম হ'বলৈ গৈছে 28 নৱেম্বৰ 2026 ত আৰু সিলেকশন হোৱাৰ পিছত ৰিজাল্ট আহিব মাৰ্চ এপ্ৰিল আৰু তাৰ পিছত এডমিশন হ'ব জৱাহৰ নবোদয় বিদ্যালয়ত ধন্যবাদ ভিডিওটো পাৰিলে লাইক কমেন্ট শেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি গম পায় ধন্যবাদ